আসসালামু আলাইকুম, নমস্কাৰ। মই আছোঁ বুঢ়াবুঢ়ী, মৰিগাঁও ডিষ্ট্ৰিক্ট। আৰু ইয়াতে এটা মাজাৰ শ্বৰীফ আছে পাহাৰৰ ওপৰত, তাকে চাব গৈ আছোঁ। বাপৰে, ৰাস্তাটো বহুত ডিফিকাল্ট। মই অলপমান উঠিলোঁ, ৰাস্তাটো বহুত ডিফিকাল্ট, যিহেতু পাহাৰৰ ওপৰত ৰাস্তাটো। সেইফালে উঠি আছে মানুহ, মই মানে লাষ্টত গৈ আছোঁ। চাওক কি পোৱা যায় তাতে, দেখাম আপোনালোকক। মাজাৰ শ্বৰীফ আছে তাতে, আৰু ইয়াত এটা ৱাটাৰ ছাপ্লাইৰ হেৰি বনোৱা আছে পাহাৰৰ ওপৰতে। ৰাস্তাটো মানে বহুত ডেঞ্জাৰ, দেখাম। অলপ জেগা হেৰি আছিলে, বনোৱা আছিলে ৰাস্তা পকী। ইয়াত আৰু তেনেকুৱা নাই। এইফালে চাইছেনে, মানুহৰ ঘৰ বাৰীৰ তলতে আৰু ওপৰত এনে পাহাৰৰ ওপৰত। এই আমাৰ হুজুৰ তাতে ৰখি আছে, মৌলানা আব্দুল আজিজ। বাগৰ লাগি গৈছে বোলে, ইমাম সকলৰো বাগৰ লাগি যায়। ইয়াতে ওপৰতে আছে মাজাৰ শ্বৰীফটো। এইফালে মোৰ আইডিয়াত সেইটো হ'ব পাৰে, চাওঁ। হুজুৰসকলে গৈ আছে, ময়ো পিছে পিছে গৈ থাকোঁ। আৰু মোৰ পিছফালে কিন্তু কোনো নাই। আধা ৰাস্তা উঠিলোঁ আৰু আধা পথ বাকী আছে। বাগৰ লাগি গৈছে। বহুত দিন পিছত এনেকৈ পাহাৰত উঠিছোঁ। পিছফালৰ ভিউটো আপোনালোকে চাবচোন, ইমান ধুনীয়া ভিউ পাহাৰত। অলপ জিৰাই লওঁ, মানে বহুত বাগৰ লাগি গৈছে। আচলতে আমাৰ এইফালে এনেকুৱা নাই, আৰু যোনহঁতে মানে লোকেলৰ সিহঁতৰ কাৰণে বাৰু একো কথা নাই, কিন্তু আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। আহি পালোঁৱে, ডাঙৰ এটা শিলা আছে ইয়াত, হোৱাইট কালাৰ দি ৰাখি থৈছে। আৰু মই আহি পালোঁৱে, প্ৰায় দেখাই আছোঁ আপোনালোকক। পাহাৰটোৰ ওপৰত উঠিয়েই এনেকুৱা পৰিৱেশটো। ইয়াতে এটা দান পত্ৰ দিয়া আছে। এইটো মূলতে বুঢ়াবুঢ়ী পাহাৰ মাজাৰ শ্বৰীফ। বাহিৰৰ পৰা মানুহ আহিছে, ইয়াত মহিলা মানুহ আছে। ইয়াত ধূপকাঠি জ্বলাই মানুহে ইয়াত জ্বলাই ৰাখিছে। এইফালে মানুহবোৰ উঠি আছে। এইটো মাজাৰ শ্বৰীফ, মেইন মাজাৰ। আৰু এইটো চাইডত, ৰাইট চাইডত ভয় লাগি যায়। বা এনেকৈ শিলাকেইটা ৰখি আছে। তলতে মানুহৰ ঘৰ, সেইফালে মানুহৰ ঘৰ, খেতি বাতি এইবিলাক। আৰু আমাৰ হুজুৰহঁত ইয়াত মাজাৰ শ্বৰীফত আহি ফটো উঠোৱাত ব্যস্ত হৈ আছে। এইটো মানে মেইন মাজাৰ শ্বৰীফ। ইয়াত লিখা আছে হাছান চিস্তিয়া ৰহমতুল্লাহ আলাই, মাজাৰ শ্বৰীফ এইটো। ক'ত আছে? এইটোত আছে। আমাৰ হুজুৰে কিবা কৈছে। কি আছে হুজুৰ তাত? হাছান ৰহমতুল্লাহ আলাইহি চিস্তি মাজাৰ। আৰু ইয়াতে আহি নামাজ পঢ়িছিলে। সিজদাৰ চিহ্ন ন, সিজদাৰ চিহ্ন লিখা আছে। কষ্ট হৈ আছে। আচ্ছা আচ্ছা। ইয়াতে খোজ কাঢ়িছিলে, ভৰিৰ চিহ্ন। এইটো মানে ভৰিৰ চিহ্ন। এইটো এটা, এইফালে আছে দুটা ভৰিৰ চিহ্ন। আৰু সিজদাৰ চিহ্নটো ইয়াতে আছে ন? সেইফালে আছে। হাতৰ চিহ্ন আছে ইয়াত। এইটো এটা হাতৰ চিহ্ন।
সিজদাৰ চিহ্ন বুলি লিখা থৈ দিছে। যিহেতু আহিছোঁ যেতিয়া ইয়াত পৰিৱেশটো চাওঁ, ইমান ধুনীয়া এটা পৰিৱেশ। তলৰ ফালে চাইছেনে, বহুত ধুনীয়া। এইটো এটা ডাঙৰ হিল, এইটোৰ ওপৰত উঠিলেই মানে পৰিৱেশটো দেখা যায় ইয়াত। মোৰ পিছফালে আছে মাজাৰ শ্বৰীফখন, আৰু এইফালে পুৰা এলেকাটো ধুনীয়া এটা এলেকা। এইটো ওপৰৰ পৰা ভিউটো এনেকুৱা লাগি আছে যে ড্ৰোন শ্বট লৈ আছোঁ মই। আচলতে এইটো কোনো ড্ৰোন শ্বট নহয়, মোৰ মোবাইলৰ পৰাই বন্দী কৰা এটা। ওচৰৰ পাছৰৰ মানুহ, সৰু সৰু কণমানি ছাত্ৰ মাদ্ৰাছাৰ, আৰু এইটো এটা বিলৰ নিচিনা কিবা এটা পুখুৰী, আৰু সেইফালে মানুহৰ ঘৰ বাৰী, ৰাস্তা চব। মূলত এইটোৱে আৰু মাজাৰ শ্বৰীফটো। বিশেষ আকৰ্ষণীয় এটা বস্তু ইয়াত যে নমাজ পঢ়িছিলে, চাজদাৰ চিহ্নটো এতিয়াও আছে হাতৰ। এইটোৱে, আৰু এইখনেই হৈছে মাজাৰ শ্বৰীফখন। মাজাৰ শ্বৰীফটো বিশেষকৈ হাছান চিস্তিয়া ৰহমতুল্লাহি আলাইহিৰ মাজাৰ শ্বৰীফ। এইটো চাইডত অকণমান যাওঁ মই, এইফালেও হিল চিল এইবিলাক আছে, চবফালে মানে হোৱাইট কালাৰ দি ৰাখিছে সিহঁতে। আৰু এইফালে আৰু এজন কিবা কভৰ যেন পাইছোঁ মই, এইটো কভৰেই হ'ব। মানুহে দান দক্ষিণা কৰি আছে ইয়াতে আহি। যোনে যোনে মোৰ ভিডিঅ'টো ইমানখিনিলৈকে চাইছে, আপোনালোকে প্লিজ এটা শ্বেয়াৰ আৰু এটা লাইক কৰি যাব, কমেণ্ট কৰি যাব কেনেকুৱা পালে। আৰু এতিয়া আমি ওলাম। এইফালে আৰু এজন কোনোবাৰ কবৰ আছে, আৰু এইটো সৰু এটা মছজিদ। ইয়াত পৰ্যটকসকল আহিলে, মানে দূৰ দূৰৰ পৰা আহিলে ইয়াতে নমাজ পঢ়ে। মছজিদ, সৰু এখন মছজিদ, প্ৰায় মাজাৰৰ লগতে লাগি আছে। প্ৰায় 100 মানুহে ইয়াত নমাজ পঢ়িব পাৰিব। মানে দূৰ দূৰণিৰ পৰা অহা পৰ্যটকসকলে ইয়াতে নমাজ পঢ়ে। আমি বাৰু নমাজ পঢ়ি আহিছোঁ। আৰু এইফালে এটা ফিল্ডৰ নিচিনা আছে, মই এই বস্তুখিনিও দেখাম আপোনালোকক। এইফালে আৰু এটা ৰাস্তা, ইয়াত বা কি হয়, মানে ইয়াত আহিলে প্ৰগ্ৰাম কেতিয়াবা হ'লে ইয়াত মানে মানুহে ৰন্ধা বঢ়া কৰে, এইটোৱে চাগে। ইমান ওপৰত ছাগলী উঠিছে, চাইছেনে? আমি উঠিব নোৱাৰোঁ, ছাগলী উঠি গৈছে। মই চাৰিসীমাটো আপোনালোকক দেখাই আছোঁ। আচলতে হৈছে কি, এই জেগাটোৰ ফিল আপুনি ইয়াত আহিহে কৰিব পাৰিব। সঁচাই মানে আহোঁতে অলপ কষ্ট হয়, যিহেতু ইমান ওখ জেগা, বহুত কষ্ট হয়। কিন্তু অহাৰ পিছত এবাৰ এই পৰিৱেশটো যেতিয়া চাব, গছ গছনিৰ মাজত, ইমান পাহাৰৰ ওপৰত, এই পৰিৱেশটো যেতিয়া চাব, সঁচাই আপোনাৰ ভাল লাগি যাব। কেতিয়াবা যদি আপোনালোকে মায়ং ফালে আহে, বুঢ়া বুঢ়ী আহিলে এইটো মাজাৰ শ্বৰীফত আহিব আপোনালোকে। বাকী জেগাটো ধুনীয়া, কিন্তু আমাৰ মানুহবোৰেহে লেতেৰা কৰি ৰাখিছে অকণমান। বাকী এই ভিডিঅ'টোত ইমানখিনি। এতিয়া আমি ওলাম। ইয়াত বুখাৰী খতম আছে, আমি মানে তাতে আহিছিলোঁ। ভাবিলোঁ বুখাৰী খতমটো আৰম্ভ হোৱাৰ আগতে অকণমান এই মাজাৰ শ্বৰীফটো জিয়াৰত কৰি যাওঁ, আৰু পাহাৰটো চাই যাওঁ। যিহেতু মোৰ পাহাৰ, নদ নদী এইবিলাক বহুত পচন্দ, চ' মই আহিলোঁ। আৰু আমাৰ হুজুৰহঁতো আহিছে মোৰ লগত, বহুত মানুহ। এইফালে সিহঁতেও উপভোগ কৰি আছে, এইফালে আৰু আছে বহুত মানুহ মানে আহিছে, আমাৰ বাহিৰৰ বহুত মানুহ আহিছে। চ' এই ভিডিঅ'টো ইমানখিনিলৈকে আপোনালোকে দেখিছে, তাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।